জনাইছো অৱশেষত বীৰ লাচিত সেনাৰ পৰা উলিয়াই দিছে শৃংখল চলিহাক আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিছে শৃংখল চলিহাক ৰন্তুপানী ফুকনে শৃংখল চলিহাক অব্যাহতি দিছে আজিৰ দিনটোৰ পৰা বীৰ লাচিত সেনাৰ পৰা উলিয়াই দিছে শৃংখল চলিহাক এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ শৃংখল চলিহাক বীৰ লাচিত সেনাৰ পৰা উলিয়াই দিছে শেহতীয়াভাৱে বিতৰ্কৰ সৃষ্টি হৈছিল আৰু আজিৰ দিনটোৰ পৰা শৃংখল চলিহাক বীৰ লাচিত সেনাৰ পৰা উলিয়াই দিছে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তুপানী ফুকন স্বাক্ষৰিত এখন পত্ৰ আজিৰ শিৱসাগৰৰ নাগৰিক সভাত বিতৰ্কৰ পৰিৱেশৰ ঘোষণা হৈছিল বীৰ লাচিত সেনাই শৃংখল চলিহা সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে সাময়িক বিশ্ৰাম দিছে সামাজিক মাধ্যম তথা বিভিন্ন ক্ষেত্ৰত শেহতীয়াভাৱে যি বিতৰ্কৰ সৃষ্টি হৈছিল সেই সময়তে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক সাময়িক বিশ্ৰাম দিছে আৰু শৃংখল চলিহাক বীৰ লাচিত সেনাৰ পৰা আজিৰ দিনটোত এক প্ৰকাৰ উলিয়াই দিয়া হৈছে সাময়িক বিশ্ৰাম বুলি উল্লেখ কৰা হৈছে উল্লেখ যে আটাইতকৈ ডাঙৰ বিষয় হৈছে যেটো সময়ত বীৰ লাচিত সেনা শৃংখল চলিহাৰ পক্ষত এটা গুৰুত্বপূৰ্ণ স্থিতিত থাকিব লাগিছিল সেই মুহূৰ্তত শৃংখল চলিহাৰ পক্ষত শৃংখল চলিহাক যে ৰাখিলে ভাল নহব সেই কথাটো উপলব্ধি কৰি বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্তুপানী ফুকনৰ স্বাক্ষৰিত এখন পত্ৰৰ জৰিয়তে শৃংখল চলিহাক সাময়িক বিশ্ৰাম দিছে এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তৰ শৃংখল চলিহাক সাময়িক বিশ্ৰাম দিছে শৃংখল চলিহাক বীৰ লাচিত সেনাৰ পৰা কেইদিনমানৰ বাবে অব্যাহতি দিছে কেইদিনমানৰ বাবে শৃংখল চলিহাক বীৰ লাচিত সেনাৰ পৰা আঁতৰাই ৰাখিছে দীৰ্ঘদিন ধৰি বিতৰ্কৰ সৃষ্টি হৈছিল মিয়াখেদা অভিযানক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল তাৰ মাজতে আজিৰ দিনটোত শিৱসাগৰৰ নাগৰিক সভাত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি শৃংখল চলিহা সভাৰ পৰা ওলাই আহিছিল আৰু তাৰ পিছত এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ল মুহূৰ্তত আমি আপোনালোকক জনাইছো যে শৃংখল চলিহাক বীৰ লাচিত সেনাৰ পৰা অব্যাহতি দিছে সাময়িকভাৱে বিশ্ৰাম দিছে আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ 8 ছেপ্টেম্বৰ 2005 তাৰিখলৈকে সামাজিক মাধ্যম সংবাদ মাধ্যম আৰু সংগঠনৰ সকলো ধৰণৰ কাৰ্যসূচীৰ পৰা বিৰত থাকিবলৈ এই নিৰ্দেশনাৰ জৰিয়তে সাময়িক বিশ্ৰাম প্ৰদান কৰা হ'ল